আকৌ এটা নতুন ভিডিও লৈ তোমালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেলটোলৈ স্বাগতম জনাইছোঁ। যেহেতু হয়তো বহুতে যোৱাকালি ভিডিওটো চাইছে আৰু যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধুনীয়াখন তোমালোকক গুড নিউজ এখন দিলে। যেহেতু 2024 বৰ্ষত বহুত ছাত্ৰ ছাত্ৰী কিন্তু স্কুটিৰ পৰা আঁতৰি আছিলে বা স্কুটিৰ পৰা বঞ্চিত হৈ গৈছিলে। যোৱাকালি মই স্কুটিৰ ওপৰত এটা ভিডিও আপলোড কৰিছিলোঁ আৰু সেই স্কুটিৰ ভিডিঅ'ৰ ওপৰত বহুত কিবা কিবি কমেণ্ট বক্সত কমেণ্ট কৰিছে। ভাবিলোঁ আজিৰ এই ভিডিঅ'ত সেই কমেণ্টবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰোঁ। কাৰণ তেওঁলোকে হয়তো সেল্ফ ষ্টাডি কৰি আছিলে বা অনলাইনত তেওঁলোকে কোচিং কৰি আছিলে বা তেওঁলোকে যিকোনো বাহিৰত বা এতিয়া অসমত বা বাহিৰত তেওঁলোকে কোচিং কৰি আছিলে। চ' যেহেতু নটিচত ধুনীয়াকৈ কোৱা হৈছে যে যোনসকল ছাত্ৰ ছাত্ৰী স্কুটিৰ পৰা বঞ্চিত হৈছে তেওঁলোকক সকলোকে স্কুটি দিয়া হ'ব। বৰঞ্চ যোনসকল ছাত্ৰ ছাত্ৰী ৰেগুলাৰ কোৰ্চত এডমিশ্যন কৰা নাই, আনকি তেওঁলোকে যিকোনো কোচিং চেণ্টাৰত এতিয়া তেওঁলোকে সেল্ফ ষ্টাডি কৰক বা যিকোনো ইউটিউবত কোচিং কৰক, সকলোকে কি কৰা হ'ব, তেওঁলোকক স্কুটি বিতৰণ কৰা হ'ব। এতিয়া বহুতে হয়তো কমেণ্ট বক্সত জনাইছিলে, বহুতে মেছেজ কৰি আছে যে সেল্ফ ষ্টাডি আৰু যোনসকলে নিজে অনলাইন কোচিং কৰি আছে তেওঁলোকে এই স্কুটি লাভ কৰিব নে নাই। নিশ্চয় তোমালোকেও স্কুটি লাভ কৰিবা। বাকী তোমালোকে প্ৰুফ দেখুৱাব লাগিব যে আমি পঢ়ি আছোঁ, নিজে পঢ়ি আছোঁ বা সেল্ফ ষ্টাডি বা তোমালোকে যিকোনো অনলাইন কোৰ্চ বাই কৰি কিনে তোমালোকে যিকোনো নিটৰ কাৰণে বা JEEৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছিলা বুলি তেনেকুৱা এখন কিবা কিবি দেখুৱাই দিবা। বাকী যোনসকলে নাকি কোচিং কৰিছে বা কোচিং কৰি আছে তেওঁলোকে হয়তো বাৰু তেওঁলোকৰ এডমিশ্যন ৰিচিপ্টবোৰ আছে, তেওঁলোকে বাৰু দেখুৱাব। সেইসকল ছাত্ৰ ছাত্ৰীৰ বাৰু একো প্ৰব্লেম নাই। বাকী বহুতে এতিয়া কনফিউজন হৈ আছিলে যে নৰ্মেল যোনবোৰ ষ্টুডেণ্ট, এতিয়া সেল্ফ ষ্টুডেণ্ট বহুত ছাত্ৰ ছাত্ৰীয়ে পইচাৰ অভাৱত তেওঁলোকে নিজে ষ্টাডি কৰি কিনে তেওঁলোকে ভাল ফলাফল দেখুৱাব পাৰে বা তেওঁলোকৰ তেনেকুৱা কেপাচিটি আছে। চ' সেইসকল ছাত্ৰ ছাত্ৰী আৰু যোনসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে আন একাডেমি তেনেকুৱা কিছুমান থাৰ্ড পাৰ্টি এপ বা ৱেবছাইট আছে, তেওঁলোকে সেই অনলাইনৰ জৰিয়তে তেওঁলোকে কোচিং কৰিছে, সেইসকল ছাত্ৰীয়ে বা ছাত্ৰই বহুতে এতিয়া কনফিউজন ভুগি আছে যে নটিচত যিহেতু কোৱা হৈছে অনলি কোচিং কৰা ষ্টুডেণ্টক কি কৰা হ'ব, স্কুটি বিতৰণ কৰা হ'ব। আনকি যোনসকলে নাকি গেপ আছিলে, এটা বছৰ গেপ আছিলে, পিছত আকৌ তেওঁলোকে কণ্টিনিউ কৰিছে, সেইসকল ছাত্ৰ ছাত্ৰীক তেনেকুৱা নটিচত লিখা দিছে। কিন্তু এইটো কোৱা নাই যে সেল্ফ ষ্টাডি বা অনলাইন কোচিং কৰা ছাত্ৰ ছাত্ৰীক দিয়া হ'ব। চ' তোমালোককো সামৰি লোৱা হৈছে। চ' তোমালোকে ইমান টেনশ্যন কৰি নাথাকিবা। যিহেতু তোমালোকক প্ৰথম যোনটো তোমালোকক HS স্কুটি যোনটো মেৰিট লিষ্ট ওলাইছিলে, সেই মেৰিট লিষ্টত তোমালোকৰ নিজৰ ডিলাৰ বা নিজৰ কণ্টেক্ট নাম্বাৰ আছিলে। চ' পাৰিলে তোমালোকে নিয়াৰেষ্ট যিকোনো ডিলাৰত গৈ কিনে তোমালোকে কণ্টেক্ট কৰিবা। বাকী গভৰ্ণমেণ্টৰ ফালৰ পৰা তোমালোকক এখন ক্লাৰিফিকেশ্যন আহিব যে যোনসকলে কোচিং কৰি আছে বা অনলাইন বা এতিয়া অনলাইন হওক বা সেল্ফ ষ্টাডি কৰক, তেওঁলোকক কিবা বনাফাইড লাগিলে তেওঁলোকক নিজাবীয়াকৈ গভৰ্ণমেণ্টৰ ফালৰ পৰা এখন এক্সট্ৰাকৈ বনাফাইড বনাই দিব চাগে, তেনেকুৱা হ'ব পাৰে। মই যিমানে আপডেট আহে এইটো চেনেলত বাৰু দিবলৈ চেষ্টা কৰিম। তোমালোকে এইটো চেনেল প্ৰথমবাৰৰ ভিজিট কৰিছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকন টিপি অল কৰি দিবা, যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা। আৰু এটা কথা মনত ৰাখিবা, জাষ্ট নটিচত কোৱা হৈছে যে এইটো বছৰতহে এইটো ধাৰ্য কৰা হ'ব। বাকী যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে 2025 বৰ্ষত এক্সাম দিবলৈ গৈ আছা, HS দিবলৈ গৈ আছা, তোমালোকে কিন্তু এই সুবিধাটো লাভ নকৰিবা। যোনসকল ছাত্ৰ ছাত্ৰী 2024ত যোনটো পাছ কৰিছে বা 2024ত পাছ আউট ছাত্ৰ ছাত্ৰীয়ে যিহেতু কোনো ধৰণৰ কলেজ বা ইউনিভাৰ্চিটিত এডমিশ্যন নোলোৱাকৈ তেওঁলোকে যিহেতু এই সুবিধাটো লাভ কৰিব, তাতে ধুনীয়াকৈ কোৱা হৈছে আগন্তুক যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে HS পাছ কৰিবা। চ' স্কুটি লাভৰ কাৰণে কিন্তু তোমালোকে মিনিমাম 80% লাগিব। মই যোৱাকালি ভিডিঅ'ত কৈছিলোঁ ধুনীয়াকৈ। চ' সেইকাৰণে কৈছোঁ ধুনীয়াকৈ ঘৰত পঢ়ি থাকা। আৰু তোমালোকৰ কাৰণে যদিও বেয়া খবৰ, কিন্তু উপায় নাই, গভৰ্ণমেণ্টৰ ফালৰ পৰা যিহেতু ধুনীয়াকৈ ডিচাইড কৰিছে। আমি কেতিয়াও ভবা নাছিলোঁ যে আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো ডিচাইড আকৌ গুড নিউজ এখন দিব। যদিও গুড নিউজ, বহুত ভাল এটা গুড নিউজ। মই বহুত ছাত্ৰ ছাত্ৰীক মই ভিডিঅ' বনাই কেনে বা বহুত হেল্প কৰিছিলোঁ বা বহুতে প্ৰটেষ্ট কৰিছিলে, কিন্তু তেতিয়া কিন্তু কোনো ধৰণৰ উত্তৰ অহা নাছিলে। কিন্তু যোৱাকালি হঠাৎকৈ এই নিউজটো চাই বহুতে হয়তো মনত বহুত ভাল বা আনন্দ উৎফুল্লিত হ'ব পাৰিছে বা আনন্দ পাইছে। বাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান ডাঙৰ এটা পদক্ষেপৰ ওপৰত সন্মান জনাই এই ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। ধন্যবাদ।